জি আপোনাৰ সদায় ইয়াত পাৰ হৈ যায় আৰু বহুত প্ৰব্লেম হৈ থাকে। ইয়াত গাড়ী চাড়ী আহি থাকে, ঘৰটো ভাঙি দিছে, ডেৰমাহ দি হৈ আছে, বহুত প্ৰব্লেম হৈ আছে আমাৰ। এনেকুৱা অশান্তি হৈ আছে আৰু এইটোৱে ৰাস্তা বনাই লৈছে। আমিতো ঘৰত থাকোঁ মানুহ ইয়াতে, এনেকুৱা প্ৰব্লেম হৈ গৈছে। কিন্তু খেতি বাৰী নষ্ট কৰিছে নেকি? খেতি বাৰীটো আছে, এইফালে নষ্ট কৰি আছে আৰু ঘৰটোতো বেছি নষ্ট কৰি দিলে আমাৰ ৰিক্স হৈ যায় ইয়াতে ঘৰটো থাকা। ভাঙিছে এতিয়া উপায় নাই। এতিয়া ঘৰটোতে এতিয়া ভাঙি ডেইলি ৰাস্তা বনাই দিছে এতিয়া বাবাকেইটা। এতিয়া বাবাক আমি এতিয়া কি ক'ম, এতিয়া আমাৰ ৰাস্তা বনাই দিছে আগৰ পৰা। এতিয়া ঘৰ ভাঙি কিনি যায়গৈ ডেইলি মানে আহি আমাৰ কঁঠাল গছ আছে, কঁঠাল গছত খায়। এতিয়া উপায় নাই। এতিয়া গাড়ীকেইটা এতিয়া আমি ৰখাই কিনি পাৰ কৰিব লাগিব, এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ এতিয়া। এতিয়া এতিয়াও বেনাৰ চেনাৰ মাৰা মানুহ নাই। এতিয়া ফৰেষ্টৰ যে আমাক কোনো উপায় নিদিয়ে। এতিয়া আমাৰতো এতিয়া ধৰ লাইট নাই ঘৰত, এতিয়া লাইটটো বাঢ়ি কিনে কৰোঁ, লাইটটো তেতিয়াও পাৰ হৈ যায়। এতিয়া যে ঘৰত কিবা বম চম দিয়ে যে বোলে কিবা এটা আমি ফুটাই কিনি যে পাৰ কৰোঁ, এইটোও নাই। জি আপোনাৰ সদায় ইয়াত পাৰ হৈ যায় আৰু বহুত প্ৰব্লেম হৈ থাকে। ইয়াত গাড়ী চাড়ী আহি থাকে, ঘৰটো ভাঙি দিছে, ডেৰমাহ দি হৈ আছে, বহুত প্ৰব্লেম হৈ আছে আমাৰ। এনেকুৱা অশান্তি হৈ আছে আৰু এইটোৱে ৰাস্তা বনাই লৈছে। আমিতো ঘৰত থাকোঁ মানুহ ইয়াতে, এনেকুৱা প্ৰব্লেম হৈ গৈছে। কিন্তু খেতি বাৰী নষ্ট কৰিছে নেকি? খেতি বাৰীটো আছে, এইফালে নষ্ট কৰি আছে আৰু ঘৰটোতো বেছি নষ্ট কৰি দিলে আমাৰ ৰিক্স হৈ যায় ইয়াতে ঘৰটো থাকা। ভাঙিছে এতিয়া উপায় নাই। এতিয়া ঘৰটোতে এতিয়া ভাঙি ডেইলি ৰাস্তা বনাই দিছে এতিয়া বাবাকেইটা। এতিয়া বাবাক আমি এতিয়া কি ক'ম, এতিয়া আমাৰ ৰাস্তা বনাই দিছে আগৰ পৰা। এতিয়া ঘৰ ভাঙি কিনি যায়গৈ ডেইলি মানে আহি আমাৰ কঁঠাল গছ আছে, কঁঠাল গছত খায়। এতিয়া উপায় নাই। এতিয়া গাড়ীকেইটা এতিয়া আমি ৰখাই কিনি পাৰ কৰিব লাগিব, এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ এতিয়া। এতিয়া এতিয়াও বেনাৰ চেনাৰ মাৰা মানুহ নাই। এতিয়া ফৰেষ্টৰ যে আমাক কোনো উপায় নিদিয়ে। এতিয়া আমাৰতো এতিয়া ধৰ লাইট নাই ঘৰত, এতিয়া লাইটটো বাঢ়ি কিনে কৰোঁ, লাইটটো তেতিয়াও পাৰ হৈ যায়। এতিয়া যে ঘৰত কিবা বম চম দিয়ে যে বোলে কিবা এটা আমি ফুটাই কিনি যে পাৰ কৰোঁ, এইটোও নাই।